নমস্কাৰ কাৰেণ্টৰ আছামলৈ আপোনালোকক স্বাগতম জনাই ষ্টুডিঅ'ত মই জ্যোতিস্মিতা পুনৰ বোমাৰে বিদ্যালয় উৰাই দিয়াৰ ভাবুকি দিল্লীৰ পিছত এইবাৰ কানপুৰত সংঘটিত হৈছে এই ঘটনা কানপুৰৰ একাংশ বিদ্যালয়লৈ প্ৰদান কৰা হৈছে এই ভাবুকি প্ৰায় 10খন শিক্ষানুষ্ঠানলৈ ভাবুকি ভৰা ইমেইল প্ৰদান কৰা হৈছে এই বিষয়ৰ সন্দৰ্ভত জনাই যাম খুব বিশেষ পুনৰ বোমাৰে বিদ্যালয় উৰাই দিয়াৰ ভাবুকি দিল্লীৰ পিছত এইবাৰ কানপুৰত সংঘটিত হৈছে এই ঘটনা কানপুৰৰ একাংশ বিদ্যালয়লৈ প্ৰদান কৰা হৈছে এই ভাবুকি প্ৰায় 10খন শিক্ষানুষ্ঠানলৈ দিয়া হৈছে ভাবুকি ইমেইলৰ জৰিয়তে প্ৰদান কৰা হৈছে এই ভাবুকি ৰাছিয়াস্থিত এটা সাৰ্ভাৰৰ পৰা প্ৰেৰণ কৰা হৈছে এই ইমেইল ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে বৰ্তমান অব্যাহত ৰাখিছে নিজৰ তদন্ত প্ৰক্ৰিয়া আৰু আমি যেহেতু জনাইছো বিগত কিছুদিন পূৰ্বে দিল্লী এখন বিদ্যালয়ত বোমাৰে উৰাই দিয়া ভাবুকি প্ৰদান কৰা দেখিবলৈ পোৱা গৈছিল আৰু তাৰ পিছতে হস্তম হৈ পৰিছিল দিল্লী আৰক্ষী কিন্তু তাৰ পিছত পুনৰ দিল্লী দুখনকৈ হাস্পতাল বোমাৰে উৰাই দিয়াৰ ভাবুকি প্ৰদান কৰা ইতিমধ্যে দেখা বোমাৰে উৰাই দিয়াৰ ভাবুকি প্ৰদান কৰা দেখিবলৈ পোৱা গৈছিল আৰু তাৰ পিছত সেই ঘটনা মাৰ নজাওতে এবাৰ পুনৰ কানপুৰত এক অনুৰূপ ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু পুনৰ বিদ্যালয় বোমাৰে উৰাই দিয়াৰ ভাবুকি প্ৰদান কৰিছে আৰু এবাৰ দিল্লী নহয় এবাৰ কানপুৰৰ একাংশ বিদ্যালয় বোমাৰে উৰাই দিয়াৰ ভাবুকি প্ৰদান কৰা হৈছে ইতিমধ্যে আৰু পুনৰ সেই একে পদ্ধতিৰে অৰ্থাৎ ইমেইলৰ জৰিয়তে দুৰ্বৃত্তই কানপুৰৰ একাংশ বিদ্যালয় বোমাৰে উৰাই দিয়া ইতিমধ্যে ভাবুকি প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে আৰু এখন দুখন নহয় প্ৰায় 10খনকৈ শিক্ষানুষ্ঠান বোমাৰে উৰাই দিয়া ভাবুকি ইতিমধ্যে ইমেইলৰ জৰিয়তে প্ৰদান কৰিছে কানপুৰ আৰক্ষীয়ে অৰ্থাৎ কানপুৰ আৰক্ষীয়ে এই ইমেইলৰ জৰিয়তে 10খন শিক্ষানুষ্ঠান বোমাৰে উৰাই দিয়া ভাবুকি ইতিমধ্যে প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে আৰু জানিব পৰা মতে ৰাছিয়াস্থিত এটা সাৰ্ভাৰৰ পৰা প্ৰেৰণ কৰা হৈছে এই ইমেইল অৰ্থাৎ ৰাছিয়াস্থিত এটা সাৰ্ভাৰৰ পৰা এই ইমেইল প্ৰদান কৰা হৈছে বুলি ইতিমধ্যে তথ্য সদৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ পিছতে এতিয়া হস্তম হৈ পৰিছে কানপুৰ আৰক্ষী আৰু ইতিমধ্যে এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে নিজৰ যি তদন্ত প্ৰক্ৰিয়া আছে সেই তদন্ত প্ৰক্ৰিয়া বৰ্তমান সময়ত অব্যাহত থকা দেখিবলৈ পোৱা গৈছে বিগত কিছুদিনৰ পৰা ৰাজধানী দিল্লীৰ পৰা আদি কৰি এতিয়া পুনৰ কানপুৰত সেই তেনে এক অনুৰূপ ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে বৰ্তমান সময়ত আৰু প্ৰথমতে এই ঘটনা আৰম্ভণি হৈছিল দিল্লীৰ পৰা দিল্লীৰ কেইবাখনো বিদ্যালয় বোমাৰে উৰাই দিয়া ইতিমধ্যে ভাবুকি প্ৰদান কৰা দেখিবলৈ পোৱা গৈছিল আৰু দিল্লী আৰক্ষীয়ে এই ইমেইলৰ জৰিয়তে সেই তেনে একে পদ্ধতিৰে সেই ইমেইলৰ জৰিয়তে ভাবুকি প্ৰদান কৰা দেখিবলৈ পোৱা গৈছিল তাৰ পিছতে সৰব হৈ পৰিছিল দিল্লী আৰক্ষী আৰু সেই সময়ছোৱাতে দিল্লী সেই কেইবাখনো স্কুলৰ অৰ্থাৎ কেইবাখনো বিদ্যালয়ৰ সেই ছাত্ৰ ছাত্ৰীসকলক স্থানান্তৰ কৰা দেখিবলৈ পোৱা গৈছিল আৰু তাৰ পিছত পুনৰ সেই ঘটনা মাৰ নজাওতে দিল্লী দুখনকৈ হাস্পতাল ইতিমধ্যে বোমাৰে উৰাই দিয়া ভাবুকি প্ৰদান কৰা দেখিবলৈ পোৱা গৈছিল আৰু সেই ঘটনাৰ বৰ্তমানৰ তদন্ত প্ৰক্ৰিয়া ইতিমধ্যে অব্যাহত থকা দেখিবলৈ পোৱা গৈছে আৰু এবাৰ দিল্লীৰ পিছত কানপুৰত তেনে এক অনুৰূপ ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু এবাৰ এখন দুখন নহয় কানপুৰৰ মুঠ 10খনকৈ শিক্ষানুষ্ঠান বোমাৰে উৰাই দিয়া ভাবুকি ইতিমধ্যে প্ৰদান কৰা হৈছে ইমেইলৰ জৰিয়তে অৰ্থাৎ ইমেইলৰ জৰিয়তে পুনৰ দুৰ্বৃত্তই কানপুৰত তেওঁলোকে লক্ষ্য কৰি লৈছে আৰু এবাৰ কানপুৰত 10খনকৈ শিক্ষানুষ্ঠান এখন দুখন নহয় 10খনকৈ শিক্ষানুষ্ঠান তেওঁলোকে ইমেইলৰ জৰিয়তে বোমাৰে উৰাই দিয়া ভাবুকি প্ৰদান কৰা ইতিমধ্যে দেখিবলৈ পোৱা গৈছে আৰু বুধবাৰে ইমেইলৰ যোগে প্ৰেৰণ কৰা এই খবৰ এতিয়া কানপুৰৰ 10খন শিক্ষানুষ্ঠানৰ লগতে কাষৰীয়া অঞ্চলৰ লোক তথা ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলৰ মাজত আতংকৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে অৰ্থাৎ এই খবৰ দিয়া ইমেইলৰ জৰিয়তে বুধবাৰ দিনটোত লাভ কৰিছিলে আৰু সেই খবৰ প্ৰকাশ হোৱাৰ পিছতে এতিয়া কানপুৰৰ যি 10খন শিক্ষানুষ্ঠানত যিসকল ছাত্ৰ ছাত্ৰী আছে বা সেই ছাত্ৰ ছাত্ৰীসকল যিসকল অভিভাৱক আছে সেই অভিভাৱকসকল বৰ্তমান আতংকিত হৈ পৰা বৰ্তমান দেখিবলৈ পোৱা গৈছে আৰু আতংকিত হোৱাৰ লগতে ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকলৰ উপৰিও সেই অঞ্চলৰ অৰ্থাৎ সেই কাষৰীয়া অঞ্চলত যিসকল লোক আছে সেই লোকসকল বৰ্তমান আতংকিত হৈ থকা দেখিবলৈ পোৱা গৈছে আৰু জানিব পৰা মতে এই ইমেইল অৰ্থাৎ এই যি ইমেইলৰ জৰিয়তে 10খন শিক্ষানুষ্ঠান বোমাৰে উৰাই দিয়া ভাবুকি প্ৰদান কৰা হৈছে সেই ইমেইল ৰাছিয়াস্থিত এটা সাৰ্ভাৰৰ পৰা আহিছে বুলি ইতিমধ্যে আৰক্ষীয়ে সদৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে প্ৰশাসনে লোক তথা ছাত্ৰ ছাত্ৰীসকলক আতংকিত নহ'বলৈ এক বিবৃতি উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে আৰু তদুপৰি প্ৰশাসন আৰু আৰক্ষী শিক্ষানুষ্ঠান কেইখনলৈ বোমা নিষ্কাশনকাৰী দল ইতিমধ্যে প্ৰেৰণ কৰা দেখিবলৈ পোৱা গৈছে অৰ্থাৎ এই খবৰ প্ৰকাশ হোৱাৰ পিছতে ইতিমধ্যে বম স্কোৱাডৰ যিসকল ব্যক্তি
ব্যক্তি আছে, যিসকল কৰ্তৃপক্ষ আছে বা বোমা নিষ্কাশনত যিসকল লোক আছে, ইতিমধ্যে তেওঁলোক ততাতৈয়াকৈ সেই 10খন শিক্ষানুষ্ঠানত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। আৰু ইতিমধ্যে সমগ্ৰ কানপুৰতে এতিয়া কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। আৰু বিশেষকৈ সেই 10খন শিক্ষানুষ্ঠান, যি 10খন শিক্ষানুষ্ঠানত ইতিমধ্যে দুৰ্বৃত্তই বোমাৰে উৰাই দিয়াৰ ভাবুকি ইতিমধ্যে প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে। আৰু জানিব পৰা মতে ৰাছিয়াস্থিত এটা ছাৰ্ভাৰৰ পৰা প্ৰেৰণ কৰা হৈছে এই ইমেইল, অৰ্থাৎ ৰাছিয়াস্থিত এটা ছাৰ্ভাৰৰ পৰা এই ইমেইল প্ৰদান কৰা হৈছে। আৰু তাৰ পিছতে ইতিমধ্যে এই ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে নিজৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰখা দেখিবলৈ পোৱা গৈছে। আৰু ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকলক তথা যিসকল তেওঁলোকৰ অভিভাৱক আছে, সেই অভিভাৱকসকলক ইতিমধ্যে আতংকিত নহ'বলৈ আৰক্ষীয়ে আহ্বান জনোৱা দেখিবলৈ পোৱা গৈছে।